ভোগদৈ নৈপাৰৰ গোহাঁই টেকেলা গাঁৱৰ সম্প্ৰীতি সমন্বয় সংঘৰ উদ্যোগত ৰাইজৰ সহযোগিতাৰে গাঁৱৰ খেলপথাৰত অনুষ্ঠিত মুকলি বিহু আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ সম্বৰ্ধনা অনুষ্ঠান। বিহুৰ পৰম্পৰা ৰক্ষা কৰি দাঁতিকাষৰীয়া অঞ্চল গোহাঁই টেকেলা, চান্দৈ টেকেলা, নেউকচুক, লেটুগ্ৰাম সত্ৰ অঞ্চল আৰু চাৰিঙীয়া বৰদলৈ অঞ্চলৰ মুঠ 18 গৰাকীকৈ বয়োজ্যেষ্ঠ ব্যক্তিক মুকলি বিহুৰ বাকৰিত সম্বৰ্ধনা আৰু সেৱা জনোৱা হয়। অনুষ্ঠানৰ উপদেষ্টা ৰাজু হাজৰিকাই আধৰা অনুষ্ঠানটোত এখনি শৰাইত এযোৰ গুৱাপান এটি অৰিহণাৰে সম্প্ৰীতি সমন্বয় সংঘৰ বিষয়ববীয়াসকলে সেৱা লৈ মুকলি বিহুৰ বাকৰি লৈ প্ৰাক্তন সভাপতি দেৱকান্ত বৰাৰ লগতে যুৱকসকলে ঢোল পেপাৰ তাল বজাই জ্যেষ্ঠসকলক আসন গ্ৰহণ কৰাই সন্মান জনোৱা পৰিলক্ষিত হয়। মুকলি বিহুৰ অনুষ্ঠানত বিবাহসূত্ৰে আঁতৰত থকা কেইবাগৰাকীও জীয়ৰীৰ লগতে গাঁৱৰ বোৱাৰীসকল, বয়োজ্যেষ্ঠসকল আনন্দত আত্মহাৰা হৈ বিহু গাই নাচি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে। জম্মু কাশ্মীৰৰ পেহেলগ্ৰামত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধা জনাই এটা সপ্তাহ পিছুৱাই এই মুকলি বিহু অনুষ্ঠিত কৰে। মুকলি পথাৰৰ বাকৰিৰ দুৱাৰ উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী, সংগীত পৰিচালক জয়ন্ত নাথে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে পোহৰ লাইব্ৰেৰীটোৰ মুখ্য সম্পাদক অমৰ বৰুৱা। অনুষ্ঠানটিত স্থানীয় ৰাইজৰ লগতে বহু সংখ্যক ব্যক্তি উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইব্ৰেৰীত। সেৱা জনাব বিচাৰিছো লগতে আমাৰ ইয়াত উপস্থিত থকা সমূহ ৰাইজলৈ আমাৰ শ্ৰদ্ধা ভক্তি। আমাৰ লক্ষী চেতিয়া দাদা আমাৰ মাজত উপস্থিত আছে, আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। জাকি মাৰি ওলালে এ আকাশৰ চন্দ্ৰমা, জাকি মাৰি ওলালে তৰা, জাকি মাৰি ওলালে আমাৰ নাচনী নাচাইনো থাকিব কোনে। নমস্কাৰ, আপোনালোকে দেখিছে যে গোহাঁই টেকেলা গাঁৱৰ এটি সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সম্প্ৰীতি সমন্বয় সংঘ প্ৰতিষ্ঠা হোৱাৰ 9টা বৰ্ষ সম্পূৰ্ণ কৰিলে আৰু এই 9টা বৰ্ষত আমি জাতিটোৰ ঐতিহ্য ৰক্ষা কৰি পূৰ্বাপৰ ৰীতি অনুসৰণ কৰি জ্যেষ্ঠসকলৰ পিছে পিছে আমি আগবাঢ়ি গৈ যিখিনি পাইছোঁ, যিখিনি আমি নিজে বুকুত সাৱটি লৈ আগবাঢ়িছোঁ জীৱনৰ পথত, সেইখিনিকে সৰগত কৰি আমি গোহাঁই টেকেলা গাঁৱৰ এই মুকলি পথাৰৰ বাকৰিত অস্থায়ীভাৱে এই মুকলি মঞ্চ আপোনালোকে দেখিছে, আমি সাজু কৰি
আজি মুকলি বিহু উদযাপন কৰাৰ বাবে আগবাঢ়িছিলোঁ আৰু সেই মুকলি বিহুৰ এই অনুষ্ঠানে এনেকুৱা এটা আজি সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিলে আজি গোহাঁই টেকেলা চান্দৈ টেকেলা লগোৱাবৰা চাৰিঙা বৰদলৈছোঁ লেটুকা সত্ৰ অঞ্চল নেওগড় চুক আদিকে আমাৰ এই চৌপাশৰ যিসকল আমাৰ ৰাইজ জ্যেষ্ঠ সেইসকলক আমি আমন্ত্ৰণ কৰি আনি অনুষ্ঠানৰ পোনপ্ৰথমতেই আমি তেখেতসকলক এখন মাননি ঠগীৰে যি বিহুত গুৰু সংস্কৃতি বিদ্যমান হৈ আছে সেই গুৰু সংস্কৃতি অনুকৰণ কৰি এখন মাননি শৰাইত আমি গুৱাপান অৰিহণাসহ আমি তেখেতসকলক এটি গোঁসাৰে সেৱা জনাই তেখেতসকলক আমি এই মুকলি মঞ্চৰ বাকৰিত এখন অস্থায়ীভাৱে নিৰ্মাণ কৰা এই বাকৰিত আমি এখন আসন দিলোঁ আৰু সেই আসনত তেখেতসকলক আমি উপবিষ্ট কৰাই আমি প্ৰত্যেককে সেৱা কৰিলোঁ যিটো আমি সৰুৰে পৰা দেখি আহিছোঁ যে জ্যেষ্ঠসকলক কনিষ্ঠসকলে সেৱা জনাব লাগে এয়া হৈছে বহাগৰ নিয়ম এয়া হৈছে বহাগৰ পৰম্পৰা ইয়াৰ পৰাই কনিষ্ঠসকলে শৰীৰত তেজ বল শক্তি লাভ কৰি অনাগত দিনত সুখ্যাতিৰে নিজৰ নিজৰ বাটত আগবাঢ়ি যাব পাৰে আৰু সেইখিনি আমি পূৰ্বৰ পৰা যিখিনি জ্যেষ্ঠসকলৰ পৰা আমি পাইছোঁ দ্বিতীয়তে আজিৰ এই অনুষ্ঠানলৈ আমি আমাৰ ভাতৃপ্ৰতিম আপোনালোকৰ অমৰ বৰুৱা ডাঙৰীয়া তেখেতক আমি আমন্ত্ৰণ জনাই আনিছোঁ লগতে এই মুকলি মঞ্চৰ উদ্বোধক শ্ৰদ্ধাৰ শ্ৰীযুত জয়ন্তনাথ ডাঙৰীয়া অসম তথা ভাৰতৰ এগৰাকী সংগীত শিল্পী যিজনক সমগ্ৰ অসম তথা ভাৰতৰ বিভিন্নজনে চিনি পায় জনতাৰ লগত যাৰ ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে জনতাৰ প্ৰতি যি দায়বদ্ধ সমাজখনৰ প্ৰতি যি দায়বদ্ধ সেইজন জয়ন্তনাথ ডাঙৰীয়াক আজি এই অনুষ্ঠানৰ মুকলি মঞ্চলৈ আমন্ত্ৰণ জনাই এই অনুষ্ঠানটি আমি উদ্বোধন কৰালোঁ আৰু আমি আৰু এটা কথা আমি আপোনালোকক স্বীকাৰ কৰিবলৈ পাই জনাবলৈ পাই আমি অত্যন্ত সুখী অনুভৱ কৰিম যে এই গাঁওখনৰ পৰা যিসকল জীয়ৰী যোৰহাট তথা বিভিন্ন স্থানলৈ বিবাহ সূত্ৰে নিগাজিকৈ সেই স্থানত আছে তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ সেই জীয়ৰীসকলক আৰু আপোনালোকে সুখী হ'ব যে এই ৰঙালী বিহুৰ এই যি উলহ মালহৰ এখন ছবি যি সুন্দৰ যি বিহুৰ পৰম্পৰা ৰক্ষা কৰি এটা সৃষ্টি হৈছে এই বিহুৰ মঞ্চত সেইসকল জীয়ৰী আজি আমাৰ মাজত আহি উপস্থিত হৈছেহি আমি অত্যন্ত সুখী আৰু আৱেগিক হৈছোঁ আৰু আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখ লাভ কৰি সুখী অনুভৱ কৰিছোঁ যে বিহুৰ যি পৰম্পৰা জ্যেষ্ঠজনক যি কনিষ্ঠজনে সেৱা কৰে বৰ্তমান যি বিহু ব্যক্তিগত উন্নয়নৰ দিশে যি গতি কৰিছে অধোগতি হ'ব হৈছে বুলি আমি ক'ব লাগিব যে একাংশ এনেকুৱা ধৰণৰ আওবাটে গৈছে যে সেইসকলক সন্মুখত আমি এক উদাহৰণ হিচাপে যিখিনি বিহুৰ পৰম্পৰা যিখিনি বিহুৰ ঐতিহ্য সেয়া ইয়াতে অনবদ্য ৰূপত আমি ইয়াতে দাঙি ধৰাৰ এক প্ৰয়াস কৰিছোঁ আৰু এইখিনি আমি কৰিবলৈ পাৰিছোঁ একমাত্ৰ গোহাঁই টেকেলা লগোৱাবৰা চান্দৈ টেকেলা নেওগড় চুক এই চাৰিঙা বৰদলৈকে আদি কৰি এই বিস্তৃত অঞ্চলৰ এই ভোগদৈ দাঁতিকাষৰীয়া সমগ্ৰ অঞ্চলৰ ৰাইজে ইয়াতে লোকাৰণ্য হৈছে পুৰুষ মহিলা জ্যেষ্ঠ যুৱক যুৱতী মাইনা মাইনী সকলোৱে আহিছে মুক্ত মনে এই বিহুৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰি আমাক আনন্দিত কৰিছে আৰু আমি এইটোৱে বিচাৰি আছিলোঁ যে ৰঙালী বিহুৰ যি উদ্দেশ্য উদযাপনৰ যি উদ্দেশ্য সেই উদ্দেশ্য হৈছে আৰু এয়া যিটো বিহুৰ যি এই ৰীতি নীতি বিহুৰ যি পৰম্পৰা সেয়া প্ৰকৃতিৰ লগত জড়িত সেয়ে আমি এই যি মুকলি বিহুৰ যি আপোনাৰ এজোপা গছৰ তলত আমি এই বিহুৰ আয়োজন কৰি সকলোকে বিহুৰ যি পিঠা পনাৰে সকলোকে আপ্যায়ন কৰি আমি অত্যন্ত আনন্দিত হৈছোঁ আৰু এয়া হৈছে সম্প্ৰীতি সমন্বয় সংঘৰ দ্বিতীয়টো বৰ্ষ 2022 চনত আমি এনেকৈ মুকলি বিহুৰ আয়োজন কৰিছিলোঁ আৰু এই দ্বিতীয়টো বৰ্ষত আমি অত্যন্ত পূৰ্বতকৈ যথেষ্ট সফলতা যথেষ্ট আমি উপভোগ কৰিবলৈ সক্ষম হৈছোঁ ধন্যবাদ